বাৰিষা অহাৰ লগে লগে আচলতে ঘাইপথসমূহৰ আচল ৰূপ দেখা পোৱা যায় বা ঘাইপথসমূহ কিমান সুৰক্ষিত যাত্ৰীসকলৰ বাবে তাৰ আচলতে সেই সমগ্ৰ এই প্ৰক্ৰিয়াটো আছে ওলাই পৰে। আমি এটা মূল ঘাইপথত উপস্থিত আছোঁ, যোনটো ঘাইপথ পেঙেৰি আৰু ফিলবাৰী সংযোজী ঘাইপথ। আৰু এইটো তৰাণী সংৰক্ষিত বনাঞ্চলৰ মাজেদি যোৱা সেই পথটো অতিকৈ গুৰুত্বপূৰ্ণ ঘাইপথ, কাৰণ ইতিমধ্যে পেঙেৰি আৰু ফিলবাৰীৰ মাজত যদি অহা যোৱা কৰে তেনেহ'লে এই পথটো দি আচলতে মানুহসকলে অহা যোৱা কৰে। কিন্তু তাৰ মাজতে মই উপস্থিত আছোঁ নাওজান দলং, নাওজানৰ নলাৰ ওপৰত যিখন দলং আছে সেই দলংখন বৰ্তমান এতিয়া মৰণ ফান্দলৈ পৰিণত হৈছে। কাৰণ এই দলংখনৰ মাজভাগত আচলতে যিসমূহ লোহা, সেই লোহাসমূহ ওলাই আচলতে এক মৰণ ফান্দলৰ ওপৰত উপনীত হৈছে, যাৰ ফলত আচলতে ক'ব পাৰি যে যাৰ ফলত এই পথটোৰ ওপৰত নিশাৰ ভাগত যদি বা দিনৰ ভাগত অলপ গতিত যদি আচলতে বাহনসমূহ চলাচল কৰে, ইয়াত দুৰ্ঘটনাত সংঘটিত হোৱা বা দুৰ্ঘটনাত পতিত হোৱা একেবাৰে সম্ভাৱনা প্ৰবল। মই দেখুৱাই যাম মোৰ সতীৰ্থ পাৰ্থই এই দলংখনৰ আচলতে ৰূপটো দেখাব। কাৰণ ইতিমধ্যে যেনেধৰণৰ এটা অৱস্থাত এই দলংখন আছে, সেই দলংখনৰ আচলতে ষ্ট্ৰাকচাৰত যেতিয়া সেই লোহাসমূহ ইয়াত স্থাপন কৰা হৈছিল নিৰ্মাণ কাৰ্যৰ সময়ত, সেই লোহাসমূহ এতিয়া ওলাই গৈছে, যাৰ ফলত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আৰু অতিকৈ সাৱধানতা অৱলম্বন নকৰিলে এদিনীয়া মানুহে যদি এই ৰাস্তাটো অহা যোৱা কৰে দুৰ্ঘটনা হোৱাটো খাটাং। মই দেখুৱাই গৈছোঁ, মই কথা পাতি যাম এই যাতায়াত এই পথটোদি সদায় যাতায়াত কৰা ব্যক্তিসকলৰ লগত মই কথা পাতিব চেষ্টা কৰিম। এখন গাড়ী আহি আছে, মই তেখেতৰ লগত কথা পাতিব চাম। এই পথটো আচলতে মৰণ ফান্দলৈ উপনীত হৈছে এই নাওজান নামৰ দলংখনত। বিভাগৰ কৰ্তৃপক্ষই কিন্তু এতিয়ালৈকে ইয়াত চকু দিয়া পৰিলক্ষিত হোৱা নাই, কি ক'ব? আটাইতকৈ দুৰ্ভাগ্যজনক কথা, কংগ্ৰেছৰ শেষৰ টাৰ্মৰ ফালে এই দলংখন হৈ উঠিছিলে আৰু এতিয়া বিজেপিৰ 10টা বছৰ গৈ 11 নম্বৰ বছৰটোত ভৰি দিছে। এইকেইটা বছৰতে এই দলংখনৰ অৱস্থাটো একেবাৰে তথৈবচ, ওপৰৰ পলে একেবাৰে এৰাই পৰিছে, গোটেই লোহাৰবিলাক ওলাই পৰিছে। আমি এই কথা বতৰাবিলাক এই গাঁওখনৰে ল'ৰা হিচাপে, এই যিখন তৰাণী গাঁও, এই তৰাণী গাঁৱৰে এখন অন্যতম গুৰুত্বপূৰ্ণ দলং, এই দলংখন লৈ আমি ছ'চিয়েল মিডিয়া বা বিভাগীয় কৰ্তৃপক্ষকো হোৱাটছএপৰ জৰিয়তে দিয়া হৈছে, কিন্তু তেওঁলোকে ইয়াৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমাৰ চকুত এতিয়ালৈকে পৰিলক্ষিত হোৱা নাই। অলপতে আমি দেখিলোঁ যে এই ৰাস্তাটো অলপতে 6 কোটি টকাৰে নিৰ্মাণ কৰি গুচি গ'ল বিজেপিৰ প্ৰথম টাৰ্মত। অলপতে সেইদিনা পিঠানী গ্ৰুপে হেৰি কাৰণে আহিলে, পুনৰ ৰিপেয়াৰিঙৰ কাৰণে আহি অকণমান শিল কেইটামান আনিলে, জেগাই জেগাই কেইটামানত পুতিলে, কিন্তু একো নহ'ল। এই দলংখন এই ধৰণে থাকি গ'ল। পুনৰ নিৰ্মাণৰ কামটো তেওঁলোকে পোৱা এই ধৰণৰ খবৰ এটা আমি বিয়পি পৰাত তেওঁলোকক কৈছিলোঁ যে ভালকৈ অন্ততঃ কামটো কৰিবৰ কাৰণে, কোনো ধৰণৰ কাম নকৰিলে। আমি ভাবোঁ যে গভৰ্ণমেণ্ট বিষয়াৰ সৈতে জড়িত হৈ চাগে ওপৰৰ পৰা যদি ভালকৈ যদি আহিছে, হিমন্ত বিশ্ব শৰ্মাই যদি এই দলং চলংটো নোহোৱা কৰিব বিচাৰি আছে, চব পকী দলং কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি কৰিছে যদিও ইয়াতে বিভাগীয় কৰ্তৃপক্ষই আৰু বদমাচি ঠিকাদাৰ মিলি এই ধৰণৰ পৰিৱেশ এটাত জীয়াতু ভুগিবৰ কাৰণে আমাৰ তৰাণী মানুহক বা এই গোটেই পেঙেৰিৰ পৰা ফিলবাৰী যোৱা অন্যতম মূল ৰাস্তা এইটো, তো এই মানুহখিনিক জীয়াতু ভুগিবৰ কাৰণে এৰি দিয়া বুলি আমি অনুভৱ কৰিছোঁ। এইটো গড়কাপ্তানি বিভাগৰ অন্যতম এটা মূল পথ। পেঙেৰি থানা সন্মুখেদি একদম ফিলবাৰীলৈকে যোৱা মূল পথটো, আগতে আউটপোষ্ট আছিলে এই ৰাস্তাটোত। তো ইমান এটা গুৰুত্বপূৰ্ণ পথ আজিৰ তাৰিখত এই ধৰণৰ অৱস্থাত পৰি থকাটো, এই ধৰণৰ দলঙৰ অৱস্থা হৈ থকাটো অতিকৈ লজ্জাৰ বিষয়, অন্ততঃ উন্নয়নকামী বিজেপি চৰকাৰৰ দিনত। নিশ্চয়কৈ পাৰ্থই দেখুৱাইছে আৰু পাৰ্থক মই দেখুৱাই যাব ক'ম। মোৰ লগত এজন ব্যক্তি আছে, আপোনাক মই যদি খোজকাঢ়িব দিওঁ আপুনি অলপ এই দেহটো আচলতে কিমান অংশ আচলতে এনেকৈ দ হৈ গৈছে সেইটো দেখাব চেষ্টা কৰিম। কাৰণ ইতিমধ্যে মই তেখেতক কৈছোঁ যে কেমেৰাত যদি আমি দেখাব যাওঁ, কেমেৰাত কেনেকৈ এই পথটো যি ভাগৰ ওপৰ পাৰ্টটো আপুনি চাওক, আৰু তলতে যিজন লোকে আচলতে খোজকাঢ়িব মই কৈছোঁ তেখেতক এই পথটো কিমান এটা ভয়ংকৰ এটা পৰিস্থিতি উদ্ভৱ হৈছে এই দলংখনত। আৰু এই লোহাসমূহ আচলতে এই এই লোহাসমূহ ওলাই গৈছে, আৰু এই লোহাসমূহ যদি বাইক যদি তীব্ৰ গতিত আহে, এই লোহাসমূহ যদি ইয়াত লাগি যায় বাইকখনত, এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা প্ৰাবল্য বেছি। আৰু ইতিমধ্যে মই এই সমগ্ৰ পৰিৱেশটো আমি দেখুৱাইছোঁ যে মৰণ ফান্দলৈ আচলতে পৰিণত হৈছে এই নাওজান দলংখন। বিভাগৰ কৰ্তৃপক্ষৰ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ আমাৰ এই বাতৰিৰ যোগেদি যে অনতিপলমে আপোনালোকে এই যি মৰণ ফান্দৰ সদৃশ এই নাওজান দলংখন, এই দলংখন মেৰামতি কৰে। কি ক'ব? কাৰণ নিশাৰ ভাগত এইটো এটা গুৰুত্বপূৰ্ণ পথ, যোনটো পথ আচলতে পেঙেৰি আৰু ফিলবাৰী একমাত্ৰ সংযোজী কৰা এটা পথ। নিশাৰ ভাগত বহু লোকসকলে বা যুৱকসকলে অহা যোৱা কৰে, কেতিয়াবা বাইক আৰোহী অহা যোৱা কৰে। এই ক্ষেত্ৰত কিন্তু যেনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, এটা ভয়ানক পৰিস্থিতি, কি বুলি ক'ব? হয়, ডাবুল ইঞ্জিন চৰকাৰৰ দিনত একেবাৰে লজ্জাজনক এটা বিষয়।
আৰু এইটো এটা সম্পূৰ্ণ ব্যস্ততাপূৰ্ণ এটা পথ। ইয়াৰ সমান্তৰালভাৱে এইটো এটা এলিফেণ্ট কৰিডৰ সৰ্বসাধাৰণতে এটা মানে আপোনাৰ ছেফটি মানে বাইকবিলাক এটা মানে লিমিট স্পীড লিমিটটো মানে মেইনটেইন কৰি যাব লগা হয়। সেইটো লিমিটত যদিহে নতুন এজন বাইক আৰোহী বা নতুন এজন যাত্ৰী যদি এইফালেদি গাড়ীয়ে হওক বা মটৰ বাইকেৰে হওক অহা যোৱা কৰে, তেতিয়াহ'লে দুৰ্ঘটনা 100% নিশ্চিত বুলি ক'লে হয়তো ভুল কোৱা নহ'ব। আমি এই ডাবুল ইঞ্জিন চৰকাৰৰ দিনত এনেকুৱা ধৰণৰ এই মানে কৰ্মকাণ্ডবিলাক দেখি পেলাই আমাৰ মানে চকু কপালত উঠিছে। তো আমি এজনে আমাৰ কৈছেই যে ইয়াতে মানে আমি গড় কাপ্তানি বিভাগৰ বা PWD ডিপাৰ্টমেণ্টক আমি ভাৰ্বেলিও কোৱা হৈছে বা হোৱাটছআপ যোগে কথাবিলাক মানে জনোৱা হৈছে। তাৰ পাছতো তেখেতলোকে আজিলৈকে ব্যৱস্থা যে কৰি দিব পৰা নাই, তেখেতলোকে কেনেকুৱা ধৰণৰ ডাবুল ইঞ্জিন চৰকাৰ আমাৰ কিন্তু মনত প্ৰশ্ন উদয় হৈছে। নিশ্চয়কৈ আমাৰ সতীৰ্থ পাৰ্থ আছে। পাৰ্থক আমাৰ আচলতে পানী জমা হৈ গৈছে বৰষুণৰ ফলত, আৰু পানী জমা হোৱাৰ ফলত যদি তীব্ৰ গতিত যদি বাহনসমূহ আহে বা বাইকসমূহ আহে, আচলতে অনুমান কৰিব নোৱাৰিব যে এই দলংখনৰ কেনেকুৱা পৰিস্থিতিত বৰ্তমান আছে, যাৰ পৰিপ্ৰেক্ষিতত আচলতে দুৰ্ঘটনা হোৱা আচলতে সম্পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আৰু এতিয়া মই দেখুৱাইছোঁ যে প্ৰায় আধা ফুটমান গাঁত আচলতে এই দলংখনৰ সৃষ্টি হৈছে। আৰু মই দেখুৱাইছোঁ ইয়াৰ দলংখনত আচলতে ভিতৰত লগাব পৰা এই ৰডসমূহ ইতিমধ্যে ওলাই গৈছে। আৰু যিকোনো ৰডসমূহ ওলাই যোৱাৰ ফলত আচলতে খুব আৰু যদি মেৰামতি হেমাহি কৰে বা আৰু কিছু পলম কৰে বিভাগৰ কৰ্তৃপক্ষই, তেনেহ'লে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, এই দলংখন সম্পূৰ্ণৰূপে ভাঙি পৰিব, যাৰ ফলত পেঙেৰী আৰু ফিলবাৰীৰ লোকসকলে যাতায়াত কৰা বঞ্চিত হোৱাৰ লগে লগে দীৰ্ঘ দিন ধৰি আবদ্ধ হৈ থাকিব। পেঙেৰীৰ পৰা কেমেৰা পাৰ্চন পাৰ্থ সহযোগত প্ৰাঞ্জল প্ৰতিমহীয়া ৰিপৰ্ট NKTV+।